পইতা ভাতৰ থালি এখন আজি ৰাতিয়ে থৈছিলোঁ। বুট ভাজি এফালে আছে, আপোনাৰ জলকীয়া দুটা ফ্ৰাই কৰি লৈছোঁ। এইটো হ'ল কণী ভাজি, আলু পিটিকা, গুটি আলু ভাজি, এয়া হ'ল আপোনাৰ ভোট জলকীয়া, নেমু আৰু পানী টেঙা, আলু এনেকৈ ফ্ৰাই, বেঙেনা পুৰি পিটিকা, এয়া হ'ল ৰঙালাওত ভাজি। আমি মানে কি কণী ভাঙি দিওঁ, এইটো এটা আপোনালোকে খাই নাখায় নাজানো, আৰু মই খাই ভাল পাওঁ, তেনেকৈ বনাইছিলোঁ। ঢেকীয়া শাক, বুট ভাজি, আলু দিয়া নাই। এয়া হ'ল আৰু মোৰ আৰু মোটামুটি আজি পইতা ভাতৰ থালিখন। পইতা ভাত বহাগ মাহত খাব লাগে বুলি কিবা এটা নিয়ম আছে হেনো। আচলতে গৰম আহে কাৰণে খায় চাগে, শৰীৰ ঠাণ্ডা পৰি থাকিবলৈ। পইতা ভাত খুবেই স্বাস্থ্যসন্মত মানে। ইয়াৰ চাইণ্টিফিক টাৰ্মছ মই নাজানো, মানে ৰিজন মই নাজানো, ইমান আপোনালোকক দীঘলীয়া লেকচাৰ দিব নোৱাৰোঁ, কিন্তু খায় পইতা ভাত। বাহিৰলৈ গৈছিলোঁ চিকিৎসাৰ কাৰণে, বিভিন্ন কাৰণত। তাত একো বেমাৰ চেমাৰ মোৰ নোলায়, তাৰমানে কোনো একো নাই, ধুনীয়াকৈ আহিলোঁ। কিন্তু মোৰ গাটো, মই যে কওঁ যে মোৰ ছিক্স চেন্সটো খুব পাৱাৰফুল। কিবা এটা যে অঘটন ঘটিবলৈ যে গৈ আছিলে, সংকেতটো পাইছিলোঁ মানে, আৰু সেইটোৱে ঘটিলে। চুৰ হোৱাৰ পিছদিনা ইমানে মোৰ মানে গাটো বেয়া, ভাগৰি আহিছোঁ নাই, খোৱা বোৱা নাই, ভাতৰ খোৱা হোৱা নাছিলে। ডিব্ৰুগড়ত মই মানে এয়াৰপৰ্টৰ পৰা নামি, তাতো অসভ্য মানুহবোৰ, অসমীয়াবোৰ, লৰালৰিকৈ যেতিয়া আমাৰ ষ্টেণ্ডলৈ আহিলোঁ গাড়ী এখন ভাড়া কৰি, গাড়ীখনক মানে ৰিকুৱেষ্ট কৰিছোঁ, মানে ইলেকশ্যনৰ কাৰণে গাড়ী নাই, এখনেই আছিলে ট্ৰেভেলাৰ, ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি মই ভাত কেইটামান খাই ল'ম। ৰাতি সেই 7:30 বজাত আহি আৰু দেখিলোঁ ঘৰ দুৱাৰটো ভঙাই আৰু কিবা কিবি হৈ আছে। কাম কাৰিনীকো ফোন কৰিছোঁ, বেছিকেইটা আহিব নোৱাৰিলে, কাম আছিলে। গতিকে গোটেই কাপোৰ আৰু মানে চেণ্ডেল জোতালৈকে মই ধুইছোঁ আৰু। মই বৰ বেয়া পাওঁ মানে লেতেৰা আছে তাৰো। ট্ৰলিকেইটা আজি ধুইছোঁ, ট্ৰলি আৰু বেগটো ধুই মানে ইমানেই ভাগৰ লাগিছে। ভাত পানী বনাই সেইটো ভিডিঅ' আপোনালোকে পাইছিলে। পিছদিনা মই পুলিচৰ ওচৰত ৰিপৰ্ট লিখিবলৈ যাম বুলি থাকোঁতেই এনেকুৱাই এটা ঘটনা, ধুমুহা, বহুত নিকৃষ্ট মানে ঘটনা এটা ঘটিলে। যিসকলে মোৰ ফেচবুক লাইভ চাই তেওঁলোকে গম পায়। ইংৰাজীত এটা শব্দ আছে ডেষ্টিনি, সেই ডেষ্টিনি আচলতে। সেই যে ডাঙৰ ডাঙৰ ডিগ্ৰীলৈ কিছুমান থাকে, সৰ্বসাধাৰণতে আমি শিক্ষিত বুলি ক'লে কি বুলি ভাবোঁ, কিতাপৰ জ্ঞান থকা মানুহসকলক। সেই কিতাপৰ জ্ঞান লৈ যে কিছুমান অধমো থাকে পৃথিৱীত, তেনেকুৱাই মোৰ লগত ঘটিল। মই ওলাই গ'লে এটা বৃহৎ ঘটনা ঘটিল, ওলাই নগ'লোঁ তাৰমানে, আৰু মানুহৰ আগত সেইবোৰ দেখুওৱাটো প্ৰয়োজনবোধ নকৰিলোঁ, মানে বৰ বেয়া হ'ব, কিন্তু তাৰ সুবিধা লৈ থাকিলে। আচলতে ময়ো ওলাই যাব লাগিছিল, অসভ্যালি অলপ কৰিব লাগিছিল। কি ক'ব আৰু, এই 2-3 দিন বাহিৰতে মই কটাইছোঁ। বাহিৰলৈ মানে ওলাবলৈ মন যোৱা নাই, মুখখন উলিয়াই থাকিবলৈ মানুহবোৰৰ প্ৰতি এটা ঘিণ ভাৱ উপজিলে। ভিতৰতে আছোঁ মানে, কাকো মতা পেলা নাই।
সেই দা এখন যে দেখুৱাইছিলোঁ আপোনালোকক এবাৰ কিন্তু দা এখন সদব্যৱহাৰ কৰিম মই যেতিয়া তললৈ যাম নহয় ইমান তললৈ যাব পাৰিম মানে আচলতে মোৰ বাবে খৰচ খাদ্য নহয় সেই অভগমান মতা কাপোৰ খোলা বেয়া কথা কোৱা কাৰোবাৰ ঘৰৰ সন্মুখত গৈ বেয়া বেয়া গালি পৰা সেইখিনি মোৰ আচলতে চৰিত্ৰৰ বাহিৰত কিন্তু ভাবিছোঁ নাই সেইখিনি নকৰিলে নহয় তাৰমানে সেইখিনিয়ে বিচাৰি আছে চাগে নিজকে তাৰ বাবে সাজু কৰি আছোঁ কেতিয়াবা যেনেকৈ জ্বৰ কৰিলে গোটেই ঘৰটো চাফা চিকুণ কৰোঁ এটা ভগ্ন শৰীৰ মানে ভগ্ন বুলি কওঁ আৰু যথেষ্ট কেতিয়াবা মোৰ বেমাৰ আপোনালোকে গম পায় কিন্তু তেনেকুৱা নহয় পৰি থকা ইমানখিনি কাম বন কৰিয়ে থাকোঁ কি সাফল্য লাভ কৰিলোঁ আপোনালোকে জানিব দুদিনমানৰ পিছত তেনেকুৱা এটা মোৰ জব যেতিয়া উঠে কালো ভয় নকৰোঁ ইয়াৰ আগৰবাৰ গোৱা যাওঁতেও মোৰ 3-4খন ফ্লাইট মই চেঞ্জ কৰিছোঁ একেদিনে ভাবিব নোৱাৰে আপোনালোকে 4খন মানে 4টা জেগা চেঞ্জ কৰিছোঁ গোৱা টু মুম্বাই মুম্বাই টু গুৱাহাটী গুৱাহাটী টু যোৰহাট ফ্লাইটতে গৈ মোৰ একো নাহে তেনেকৈ আহিছোঁ हिंदी से कोई जुनून सवार है তেনেকুৱা এটা পইতা ভাত খালোঁ দেখিছে আইটেমবোৰ মাছ নাই লোৱা এতিয়া অফিচ যাম মানে অফিচটো গ'লে ভাল লাগে অলপ আইটেম বহুত বনালোঁ খাবলৈ নহ'লেই এনেই পইতা ভাত ভাল লাগে ইমান আইটেমৰ প্ৰয়োজন নাই কিন্তু দেখুৱাবলৈ আপোনালোকক ৰাতি খাব লাগিব যে ঢেকীয়া শাক ভাজি অকণ খাই লওঁ চাব চাই থাকিব মোৰ ব্লগবোৰ বেলেগৰ প্ৰতি এটা দয়া মমতা নাই আৰু মোৰ লোকখিনি কোনে দেখিছে হয়নে ঠিক আছে বাই বাই